12.1 9 নম্বৰ প্ৰশ্নটো আছে বিস্তাৰিত ৰূপত প্ৰকাশ কৰা 15737.348 ইয়াক আমি বিস্তাৰিত ৰূপত প্ৰকাশ কৰিব লাগে প্ৰথম আমি এই 1 লিখিম 1 লিখাৰ পিছত চাম ইয়াত পইণ্ট আছে পইণ্টৰ পিছত এই 1 নোপোৱাৰ আগত যিকেইটা সংখ্যা থাকিব সেইকেইটা শূন্য এই 1 ৰ লগত বহিব এতিয়া আমি চাওঁ 1 2 3 4 কেইটা সংখ্যা আছে চাৰিটা এতিয়া চাৰিটা শূন্য হ'ব 1 পোৱাৰ আগলৈকে যিকেইটা সংখ্যা থাকিব সেইকেইটা শূন্য আমি বহুৱাই দিম তো পইণ্ট আছে আৰু 1 টো আমি লিখিলো টেক পইণ্টৰ আগত কেইটা সংখ্যা আছে 1 2 3 4 চাৰিটা শূন্য দিলো তাৰ পিছত দিম প্লাস আকৌ লিখিম 5 এতিয়া ইয়াৰ পৰা আৰম্ভ কৰি 5 নোপোৱাৰ আগত কেইটা সংখ্যা আছে 1 2 3 তিনিটা শূন্য হ'ব তাৰ পিছত দিম প্লাস আকৌ লিখিম 7 কেইটা সংখ্যা আছে দুটা শূন্য হ'ব প্লাস 3 লিখিলো তে কেইটা সংখ্যা আছে এটা শূন্য হ'ব প্লাস 7 ইয়াত আৰু সংখ্যা নাই অকল 7 টো আছে তাৰ পিছত আহিল এই পইণ্টৰ পিছৰখিনি আমি প্লাস লিখিম 3 দশমিকৰ পিছত যদি এটা সংখ্যা থাকে তাক 10 এৰে ডিভাইড কৰিবা যদি দুটা সংখ্যা থাকে তাক 100 তিনিটা থাকিলে 1000 এনেকৈ গৈ থাকিব পইণ্ট কিমান আছে 3 পইণ্টৰ পিছত কেইঘৰ পিছত আছে 3 এক ঘৰ কি হ'ব 10 তাৰ পিছত প্লাস আছে আমাৰ 4 কেইঘৰ দশমিকৰ কেইঘৰ পিছত আছে 1 2 100 প্লাস 8 দশমিকৰ কেইঘৰ পিছত আছে 1 2 3 এটো হ'ব 1000 এটো হ'ব 1000 এতিয়া আমি লিখিব পাৰিম যে 1 into 10 to the power যিকেইটা শূন্য থাকিব এইকেইটা সংখ্যা 1 2 3 4 এটো হ'ব 10 to the power 4 1 into 10 to the power 4 তাৰ পিছত 5 plus 5 টো লিখিলো into 10 to the power কেইটা সংখ্যা আছে তিনিটা তিনিটা 0 আছে 3 হ'ব plus 7 into 10 to the power দুটা শূন্য আছে 2 হ'ব plus ইয়াত আছে 3 into 10 to the power 1 মানে 10 1 মানে হল 10 তাৰ পিছত আছে plus 7 into 10 to the power 0 10 to the power 0 মানে 1 তাহলে এটা পূৰণ কৰিলে আমাৰ কি হ'ব 1 হ'ব তাৰ পিছত এখিনি আছে 3/10 ইয়াত আছে 4/10 ইয়াত আছে 8/1000 এখিনি আমি এবাৰ মাইনাসত লম এখিনি এই 10 টো ওপৰত লৈ গলে কি হ'ব মাইনাস হ'ব এটো আমি এনেকৈ লিখিব পাৰিম ইয়াত জায়গা নহয় ইয়াতে লিখিছো মই প্লাস 3 into 10 to the power ইয়াৰ 10 ৰ সূচক কোনো সংখ্যা নাই মানে কি 1 এটা আছে এটো 1 টো কি হ'ব -1 হ'ব প্লাস এই 4 টো লিখিম 4 into 10 to the power দুটা 0 আছে কি হ'ব -2 হ'ব প্লাস 8 into 10 to the power কিমান তিনিটা 0 আছে -3 হ'ব 2 নম্বৰটো আছে 35792.39 ইয়াক আমি বিস্তাৰিত ৰূপত প্ৰকাশ কৰিব লাগে প্ৰথমে আমি লিখিম 3 তে দশমিকৰ পিছত কেইটা সংখ্যা আছে তানে 3 পোৱাৰ আগলৈকে কেইটা সংখ্যা আছে 1 2 3 4 চাৰিটা তো চাৰিটা 0 হ'ব প্লাস 5 1 2 3 তিনিটা সংখ্যা আছে তিনিটা 0 হ'ব প্লাস 7 দুটা সংখ্যা আছে দুটা 0 হ'ব প্লাস 9 এটা সংখ্যা আছে এটা 0 হ'ব প্লাস 2 তাৰ পিছত পয়েন্টৰ পিছত আছে 39
তো লিখিম আমি প্লাস 3 ডিভাইড হ'ব 10 যেহেতু পয়েন্টৰ পিছত এটা সংখ্যা আছে প্লাস 9 ডিভাইড দুটা 9 কে গৰ পিছত 2 গৰ দুটা শূন্য হ'ব একে আমি লিখিব পাৰিম 3 into 10 to the power কেটা সংখ্যা 0 আছে 1 2 3 4 চাৰিটা 0 আছে তো পাওয়ার কিমান হ'ব 4 হ'ব প্লাস 5 into 10 to the power তিনিটা 0 আছে তো কিউব হ'ব প্লাস 7 into 10 স্কয়ার হ'ব প্লাস 9 into 10 হ'ব 9 into 10 আৰু এটা সংখ্যা আছে পাওয়ার কি হ'ব 1 হ'ব 1 নিলিখিলেও হয় তাৰপিছত আছে 2 প্লাস 2 into 10 to the power 0 10 to the power 0 মানে কি 1 তাৰপিছত এটো আছে এটো আমি মাইনাসত লম এবাৰ প্লাস এই 3 টো লিখিলো 3 into 10 to the power ইয়াৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে এটো -1 লিখিম তাৰপিছত আকৌ প্লাস 9 লিখিম 9 into 10 দুটা 0 আছে কি হ'ব -2 এটো হল 2 নম্বৰৰ এনসার